নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ সেশনত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যাক আমি MMLSAY বুলি কওঁ, ইয়াত যদি আমি ক্লেইম কৰোঁ বা ৰিএম্বাৰ্সমেণ্ট কৰোঁ তেতিয়াহ'লে কেইটা লেভেল পাৰ হোৱাৰ পাছত আমাৰ ক্লেইম এপ্ৰুভেল হয় বা আমি আমাৰ পাবলগীয়া পইচাখিনি ৰিটাৰ্ণ পাম তাৰ সম্পৰ্কত আলোচনা কৰিম। আমি একচুৱেলি কিমানটা লেভেল পাৰ হ'ব লাগিব বা কেইটা লেভেল কমপ্লিট কৰাৰ পাছত গোটেইখিনি প্ৰচেছ কমপ্লিট হয় বা আমি পইচাখিনি ঘূৰাই পাওঁ তাৰ ওপৰত আলোচনা কৰিম। লাষ্ট ইয়াৰ 2025ত ময়ো ক্লেইম কৰিছিলোঁ আৰু ক্লেইম কৰাৰ কাৰণে যোৱা 13 জুলাই 2026 চনৰ 13 জুলাই তাৰিখে ইয়াতে আপোনালোকে দেখিছে এইদিনাখন মোৰ ক্লেইম এপ্ৰুভ হৈছে, মানে চূড়ান্ত লেভেলত পাই গ'লগে। ইয়াতে মই যিমানখিনি পাবলগীয়া এমাউণ্ট আছে সেই এমাউণ্টখিনি ইয়াতে শ্ব' কৰিছে। চ' কেইটা লেভেল মই পাৰ কৰিলোঁ বা কেইটা লেভেল পাৰ কৰাৰ পাছত আমি ইয়াতে পাবগে পাৰিম এইখিনি শ্বেয়াৰ কৰিম। আৰু ইয়াতে যদি কোনোবাই ক্লেইম কৰিছে তেতিয়াহ'লে এটা কথা মনত ৰাখিব, আপুনি 2-3 দিনৰ মূৰে মূৰে চাই থাকিব যে আপোনাৰ সেই ডকুমেণ্ট ছেকশ্যনত গৈ এইটো ছেকশ্যনত গৈ ৰিএম্বাৰ্সমেণ্ট ছেকশ্যনত গৈ ইয়াতে পাৰ্চনেল ডিটেইলছ দেখাব, কেছ ডকুমেণ্টছ দেখাব, কুৱেৰিজ দেখাব। এই কুৱেৰিজ অপশ্যনটোত প্ৰায় চাই থাকিব। কুৱেৰিজ অপশ্যনত কি হয়, আপোনাৰ কিবা ডকুমেণ্টছ দিবলগীয়া থাকিলে বা আপলোড কৰিব লগা থাকিলে তেতিয়াহ'লে এই কুৱেৰিজ অপশ্যনত আহে। চ' কুৱেৰিজ অপশ্যনত একেবাৰে লাষ্টৰ লেভেলত যাব, একেবাৰে লাষ্ট লেভেলত যাব। ইয়াতে কি আহিব, তোমাৰ ৰিপ্লাই আহিব। এই ৰিপ্লাই ডেটবিলাকত আপোনালোকে কি কৰিব লাগিব, ৰিপ্লাই কৰিব লাগিব। অ'কে, এতিয়া মই প্ৰচেছখিনি কওঁ। এটা প্ৰচেছখিনি কোৱাৰ আগতে একেবাৰে ষ্টাৰ্টিং লেভেলত লৈ যাব বিচাৰিছোঁ। যেতিয়া ক্লেইম কৰিবৰ কাৰণে কেইটামান ডকুমেণ্টছ লাগে, সেই ডকুমেণ্টছখিনি মই ষ্টাৰ্টিঙতে কৈ দিব বিচাৰিছোঁ কাৰণ বহুতে জানিব বিচাৰি আছে। প্ৰথম কি কৰিব, এডমিট যে হয় মেডিকেলত যে এডমিটেড হয়, এই এডমিটেড মানে আপোনালোকে ভৰ্তি হৈ যায় নহয়, এই কাগজখন লাগিব। ছেকেণ্ড পইণ্টত আপোনালোকৰ ডিচাৰ্জ কপি লাগিব। অ'কে, ডিচাৰ্জ কপি আপোনালোকক যে ৰিলিজ দিয়ে সেই ৰিলিজ লেটাৰ মানে ৰিলিজ ডকুমেণ্টছ বা কাগজখন লাগিব। তাৰ পাছতে লাগিব আপোনালোকে যে মেডিকেলত এডমিট হৈ আছিলে তাৰ প্ৰমাণ হিচাপে GPS কেমেৰা মানে লোকেশ্যন ওলোৱাকেইটা ফটো লাগিব। অ'কে, বেডিঙত শুই থকা বা বহি থকা, নহ'লে আপোনালোকে যিকোনো অফলাইনতো ল'ব পাৰে। তাৰ 3 নম্বৰত হ'ব, এই বহুতে পাহৰে, মেডিকেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এতিয়া মেডিকেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বুলি কোৱাৰ লগে লগে যিটো মেডিকেলত আপোনালোকে ট্ৰিটমেণ্ট কৰিব, এই মেডিকেলৰ কিছুমান ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকে, মানে গভৰ্ণমেণ্ট ফালৰ পৰা ইছ্যু কৰা বা গভৰ্ণমেণ্টৰ আণ্ডাৰত এইখিনি লাইচেঞ্চ আছে বুলিয়ে কৈছোঁ, মানে লাইচেঞ্চ বুলিয়ে কৈছোঁ, ৰেজিষ্ট্ৰেশ্যন আছে, মানে তেখেতসকলৰ নাম আছে। হ'ল, এইটো চিনাক্তকৰণ অসম চৰকাৰৰ দ্বাৰা মেডিকেল বৰ্ডৰ দ্বাৰা চিনাক্তকৰণ এখন প্ৰাইভেট মেডিকেল বা গভৰ্ণমেণ্ট মেডিকেল হৈ বুলি এখন ৰেজিষ্টাৰ চাৰ্টিফিকেট থাকে, সেই চাৰ্টিফিকেট কপি লাগিব। লগতে আপোনালোকৰ যিমানখিনি টেষ্ট ৰিপৰ্ট থাকে, মেডিচাইন কিনোতে এক্সপেণ্ডিচাৰ হোৱা মানে ৰিচিপ্টখিনি, এতিয়া ৰিচিপ্ট ডক্টৰেটো লিখি দিয়ে, এনেকৈ প্ৰেছক্ৰিপশ্যন এখন লিখি দিয়ে, প্ৰেছক্ৰিপশ্যনটোক গৈ পেলাই আপোনালোকে মেডিচাইন ল'লে নহ'ব, তাতে আপোনালোকে ক্লেইম কৰিব লাগে। চ' ক্লেইম কৰিবৰ কাৰণে সেই স্লিপ হ'ল মেম' মানে কি বিল মেম' বুলি ক'ব লাগিব। অ'কে, বিল মেম' হ'ল, এইখিনি দিবৰ কাৰণে ক'ব। অ'কে, তাৰপিছতে এতিয়া আৰু এটা বিষয় ইয়াতে ক্লিয়াৰ কৰি দিম। আজি কিমান তাৰিখ, তোমাৰ 18 জুলাই 2026। কোনোবা এজন ব্যক্তিয়ে ছাপ'জ অপাৰেশ্যন কৰিব লাগে বা কিবা ট্ৰিটমেণ্ট কৰিব লাগে মেডিকেলত গৈ, কিমান তাৰিখে 21 তাৰিখে এডমিট কৰিব। মেডিকেলত এতিয়ালৈকে এডমিট হোৱা নাই, কিন্তু কৰিব 21 তাৰিখে। তাৰ আগতে কি কৰিছে, আপোনালোকে এই টেষ্টবিলাক বিভিন্ন টেষ্টবিলাক কৰাই আছে, মানে ৰিপৰ্টবিলাক উলিয়াই আছে, ব্লাড টেষ্ট কিবা কিবি কৰাব দিছে ডক্টৰে। 21 তাৰিখত আপোনালোকে এডমিট কৰিব। এই এডমিট নকৰাৰ আগতে 3 দিনৰ আগৰ যিখিনি ৰিপৰ্ট, যিখিনি টেষ্ট বা যিখিনি এক্সপেণ্ডিচাৰ হৈছে, এইখিনিকো আপোনালোকে ক্লেইমত কি কৰিব পাৰে, ছাবমিট কৰি দিব পাৰে। এইকাৰণে এডমিট নকৰা আগৰ 3 দিনৰ আগৰ যিমানখিনি ৰিপৰ্টছ বা মেডিচাইন এক্সপেণ্ডিচাৰ হৈছে এইখিনিও বিল বা মেম' ল'ব। অ'কে, এইখিনি আপোনালোকে ছাবমিট কৰিব পাৰিব। এতিয়া গোটেইখিনি বিষয়বস্তু ক্লিয়াৰ। আৰু এইখিনি কৰাৰ পাছত যেতিয়া ছাবমিট কৰিব
সাবমিট কৰাৰ পাছত আপোনালোকৰ লেভেলটো ষ্টাৰ্ট হ'ব এটা ষ্টাৰ্টিংটো মই কওঁ দেই মই ক্লেইম কৰিছিলোঁ ইয়াতে ক্লিয়াৰকৈ দেখাই দিম তেতিয়া সকলো ৰাইজে বুজি পাব বা অলপ জ্ঞাত হ'ব আপোনালোকক বুজাব পৰা মোৰ কেপাচিটি নাই জাষ্ট বিষয়খিনি আপোনালোকৰ আগত মই হাইলাইট কৰোঁ শ্বেয়াৰে কৰোঁ ইয়াতে মই বুজাব পৰা ইয়াতে বহুত ছিনিয়ৰ বা এক্সপিৰিয়েঞ্চ অভিজ্ঞ ব্যক্তিয়ে চাই থাকে ইয়াতে মোৰ এই ৱৰ্ডটো মই ইউজ নকৰোঁ অ'কে ইয়াতে চাব ক্লেইম ইনিচিয়েটেড মই কেতিয়া ক্লেইম কৰিছিলোঁ 4 ছেপ্টেম্বৰত 2025 এই সময়ত কি হ'ল মোৰ যেতিয়া মই অটি কৰি পেলাই আহিছিলোঁ অটি কৰাৰ পাছত মোৰ 4 জুন মানত কি হ'ল অটি কৰা হৈছে 4 জুনত মোৰ কি হ'ল চাৰ্জাৰী হ'ল অপেন চাৰ্জাৰী হ'ল দেই অপেন চাৰ্জাৰী হৈ গ'ল ডিব্ৰুগড় মেডিচিটি ট্ৰিটমেণ্ট বহুত ভাল ডিব্ৰুগড় মেডিচিটিত তাতে আমাৰ সৰ্বেশ্বৰ ভূঞা ছাৰে কৰিছিলে আৰু তাতে নৱজ্যোতি দাস ছাৰৰ লগত আছিলে এছিষ্টেণ্ট হিচাপে বহুত ট্ৰিটমেণ্ট মই ভাল পালোঁ আৰু গোটেইখিনি বস্তু হোৱাটছআপ থ্ৰুৱেদি প্ৰেছক্ৰিপশ্যন এইখিনি দিব পাৰে চ' আপোনালোকৰ যদি গল ব্লাডাৰ পাথৰ কিবা যদি অপাৰেশ্যন কৰিবলগীয়া তেতিয়া কণ্টেক্ট কৰিব পাৰে ছাৰৰ নাম্বাৰ মোৰ লগত আছে বহুত ধুনীয়া মানে বিহেভ মই লাইফত এনেকুৱা ডাক্তৰ পোৱাই নাই অ'কে তাৰপিছত এইটোত হ'ল 4 জুনত মোৰ অপাৰেশ্যন হ'ল অপাৰেশ্যন হোৱাৰ পাছত কি হ'ল ক্লেইম কৰিব নোৱাৰা হৈ থাকিলোঁ নহয় মই কিছুমান ডিচাৰ্জ কপি টানিব পাহৰিলোঁ মানে যিটো মই অতি কৰা মানুহ মোৰ লগত যিজন আছিলে একেতে মানে ৰিলিজ লেটাৰ যিটো ডিচাৰ্জ কপি বুলি কয় ডিচাৰ্জ চাৰ্টিফিকেট বুলি কয় তাতে প্ৰেছক্ৰিপশ্যনবিলাক থাকে মেডিচাইন কি য'ত কি কৰা হৈছে এই গোটেইখিনি থাকে এই কপি থাকি গ'ল মানে বেলেগ এয়াৰ ৰাইটিঙে লিখা এখন আনিলে চ' এইখন ছাবমিট কৰাৰ আগতে কি নহ'লে এইখনটো বিচাৰিছে চ' ছাবমিট কৰিব নোৱাৰা থাকিলোঁ চ' থাকি গ'ল তেনেকৈ ক্লেইম ইনিচিয়েটেড এনেধৰণে আহি গ'ল তাৰপিছত আহিলে লাষ্টত এতিয়া ছেপ্টেম্বৰ অক্টোবৰ চাওক এমাৰ পাছত মই এন ৰাইটিং কপি এখন নোচোৱাকৈ কুৱেৰিজটো মই নোচোৱাকৈ আছিলোঁ নহয় কুৱেৰিজটো চালোঁ তাৰপিছত এন ৰাইটিং এখন আছিলে এইটোক মই আপলোড কৰি চালোঁ আপলোড কৰি চোৱাৰ পিছত কি নহ'লে এইটো একচেপ্ট নহ'লে তাৰপিছত আকৌ আহিলে তাৰপিছত অহাৰ পাছতে যিহেতু আমাৰ ছাৰজন আমাৰ এমালগেমেটেড কি হয় এইচ মানে তোমাৰ ME প্লাছ হাইস্কুল আছে আমাৰ এই স্কুলবিলাক যিসকলে ME প্লাছ মানে 3+5 মানে হাইস্কুলৰ হয় মানে স্কুলত কৰে হ'ল LP UPটো বাদ দিয়ক হাইস্কুলত যিসকলে কৰে এই হাইস্কুলৰ ছাৰজনে আমাৰ কি হয় DDO হয় অ'কে কোন হ'ব DDO আমাৰ এনমাষ্টাৰ ছাৰজন বহুত ভাল যেনেকৈ কৈছোঁ তেনেকৈ এখেতে কৰি দিছে চ' কি কৰে ক্লেইম ডিটেইলছ এপ্ৰুভেল বাই DDO আমাৰ ছাৰজনে লগে মোক কৰি দিলে এইখিনি হ'ল এটা এপ্ৰুভ কৰিবৰ কাৰণে যিহেতু LP UPৰ বহুত কেইজন টিচাৰ থাকে একেদৰে এই DDO এপ্ৰুভ কৰিবৰ কাৰণে BO ছাৰৰ ওচৰত যাব লাগিব অ'কে BO ছাৰৰ ওচৰত যাব লাগিব BO কিন্তু তাৰ আগতে এটা লেভেল পায় এই লেভেলটো হ'ব কি হ'ব বাই কিশক ইয়াতে ক্লেইম ডিটেইল ভেৰিফাই বাই কিশক এইটো লেভেল পাৰ হোৱাৰ পিছতে DDO আহে চ' DDO আহিলে তাৰপিছত ক্লেইম ৰেপাৰ দুটা এইটো এপ্ৰুভ হোৱাৰ পাছত আপোনালোকৰ কুৱেৰিজ আহিয়ে আছে মোৰ ডিচাৰ্জ কপিটো আহিয়ে আছে মই অনাগে নাই মই ছেপ্টেম্বৰৰ পৰা গৈ ফেব্ৰুৱাৰী মাহত মই কি কৰিছোঁগৈ ডিচাৰ্জ কপি আপলোড দিছোঁ এতিয়া আপোনালোকে ভাবি চাওক যে ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহতহে মই ডিচাৰ্জ কপিটো আপলোড দিছোঁগৈ ৰিপ্লাই কৰিছোঁগৈ মানে এইটো আগবাঢ়ি আছে কিবা কৰিছে এটা ষ্টেপ আগবাঢ়ি অকল এইটোৱে বিচাৰি থাকে চ' এই ডিচাৰ্জ কপি ইয়াতো ডিচাৰ্জ কপিয়ে বিচাৰিছে আপোনালোকে ইয়াতো পিছৰখিনি চাব দেই আৰু এটা ষ্টেপ দেখাই দিছোঁ ইয়াতে মই এটা লক্ষ্য ৰাখিছোঁ যিসকলে মোৰ ভিডিঅ' কণ্টিনিউ চাই একেসকলৰ সুবিধাৰ কাৰণে ইয়াতে দিছোঁ কোনোবাই চাই নাচাই এইটো ডেটছ এ পাৰ্চনেল মেটাৰ্ছ যিসকলে চাই শিকিব লাগিব গোটেইখিনি বিষয়বস্তু আণ্ডাৰষ্টেণ্ড হ'ব লাগিব যে ফিজিকেলি আমাৰ প্ৰেক্টিকেল লাইফত এপ্লাই কৰিব পাৰিব লাগিব এই টাৰ্গেটতে মই আজিকালি ভিডিঅ' বনাওঁ ভিউজ লাগিলে এটা চাওক বা দুটা চাওক ডাজ নট মেটাৰ অ'কে মই যিটো ইয়াতে শ্বেয়াৰ কৰিছে এইখিনি সকলোৰ উপকাৰ হ'ব লাগিব ইয়াতো ডিচাৰ্জ কপি তাৰপিছতে ইয়াতে DDO এপ্ৰুভ কৰাৰ পিছত TPA অ'কে TPA হয় ক্লেইম ৰেপাৰটো TPA অপশ্যন আহিব তাৰপিছত আহিলে তাৰ এইটো লেভেল পাৰ হোৱাৰ পাছত এতিয়া লেভেল পাৰ হ'বৰ কাৰণে কিমান লাগিছে ইয়াতে 18 ফেব্ৰুৱাৰী 18 ফেব্ৰুৱাৰীত আহিলে 18 ফেব্ৰুৱাৰী হ'ল মই কিন্তু 2 ফেব্ৰুৱাৰীতেহে ৰিপ্লাই দিছোঁ 4 ফেব্ৰুৱাৰীতে মই ৰিপ্লাই দিছোঁগৈ 4 ফেব্ৰুৱাৰী ৰিপ্লাই দিয়াৰ পাছতে TPA আহিলেগৈ ঠিক আছে TPA আহিলে তাৰপিছত TPA অহাৰ পাছতে কি হ'ব এইটো এপ্ৰুভ হ'ল এইটো তোমাৰ 18 ফেব্ৰুৱাৰী আকৌ 18 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চত ক'ত গৈ গ'ল তোমাৰ ফৰৱাৰ্ড ফৰ ভিল ভেৰিফিকেশ্যনলৈ আহিলে
ক'লৈ আহিলেগৈ ভিল ভেৰিফিকেশ্যন ভিল ভেৰিফিকেশ্যনত কি হয় আপোনাৰ কিমান এমাউণ্ট এক্সপেণ্ডিচাৰ হৈছে এইখিনি ইয়াতে কাউণ্ট কৰে এতিয়া বহুতে ভাবিব পাৰে যে যেটো প্ৰাইভেট মেডিকেলবিলাকত কৰিলে ডাক্তৰৰ ফিজ বেলেগ আপোনাৰ 30,000 পৰা 40,000 লৈ লয় 40K এই ভিলটোকো সাবমিট কৰিব পাৰিবনে নাই বহুতে উদিব পাৰে এইখিনিও কৰিব পাৰে কাৰণ এইখিনিও পইচা ৰিটাৰ্ণ দিয়ে কাৰণ মই প্ৰেক্টিক্যালি পাইছো গুটেখিনি কোনবিলাক বস্তু ৰিটাৰ্ণ দিয়াৰ কাৰণে মোৰ এমাউণ্ট ইমানখিনি ঘূৰাই পাইছে মই অকলখিনি বিষয়বস্তু গম পালো সো ডাক্তৰ পিছ প্ৰাইভেট সেক্টৰত কৰিলে ডাক্তৰৰ যেটো পিছ হয় এইখিনিকো আপোনালোকৰ ৰিটাৰ্ণ পাব সাবলোড কৰিব আৰু এটা কথা মনৰ ৰাখি পাহৰিছো দেই মনত পৰতে কৈ দিছো আপোনালোকে কিছুমান আন্ডাৰটেকিং দিব লাগিব আন্ডাৰটেকিং আপোনালোকে ৱেবছাইটতে পাই যায় আপোনালোকৰ MMLSৰ যেটো ৱেবছাইট আছে এই ৱেবছাইটতে আপোনালোকে যিমান ফৰ্মেট আছে এই গুটেখিনি ফৰ্মেট পাই যাব আৰু আপোনালোকৰ সুবিধাতে মই ইয়াতে ফোন নাম্বাৰ MMLSৰ ফোন নাম্বাৰ আৰু ইমেইলটো লগাই দিছো কিবা কোৱেৰিজ থাকিলে আপোনালোকে মেইল কৰিব পাৰে নহলে ফোন নাম্বাৰ থ্ৰুৱেদি আপোনালোকে সুধি ল'ব পাৰে ইয়াতে ফোন কৰিব 2 বজাৰ পিছত ফোন কৰিব তেতিয়াহে ৰেসপন্ড কৰে ওকে তাতে ভেৰিফিকেশ্যন টাইপত তাৰ পিছত ভিল বাউচাৰ বুলি এখন ফৰ্মেট পায় এই ভিল বাউচাৰত আপোনালোকে কি কৰিব লাগে আপোনালোকে কি মেডিসাইন লৈছিলে কোন তাৰিখে কি হৈছিলে এনেকে বনাই ল'ব বনাই লোৱাৰ পিছত একেদকলৰ কি হ'ব ইয়াতে সিল এণ্ড সিগনেচাৰ ল'ব আপোনালোকে এইখিনি ডিটেইলছ ৰিটাৰ্ণ কৰাৰ পিছত আপোনালোকে যেটো মেডিকেলত কৰিছিল এই মেডিকেলত যাব মেডিকেলত গৈ পেলাই প্ৰত্যেকখন ডকুমেন্টছত আন্ডাৰটেকিং বিলাকত ষ্টাম্প মাৰিব দিব ওকে এইখিনি তাৰ পিছতে এইটো আহিলে বিএল ফৰৱাৰ্ড ফৰ বিল ভেৰিফিকেশ্যন আহিলে তাৰ পিছতে এইটো কিমানৰ 6 মাৰ্চত গৈ ইপালে বিলিং ডান মানে বিল ভেৰিফাইড হৈ গৈছে তোমাৰ 27 মে মোৰ কামখিনি বহুত স্পিডত হৈছে মই জনাত বাকি অকলৰ হোৱা নাই মোতকৈ আগত কৰা মানুহৰ হোৱা নাই কিন্তু প্ৰচেছটো সম্পূৰ্ণকে গলতি কৰি আছে বাৰে বাৰে কোৱেৰি চাই টকাৰ কাৰণে এইটো মোৰ কিন্তু কোৱেৰিজটো জাস্ট এইটো আনিব থাকি গ'ল মই ৰিটাৰ্ণ গৈছো ফেব্ৰুৱাৰীত এইটো কাৰণে এইখিনি লেট হৈ গৈছে তাৰ পিছত ভিল ভেৰিফিকেশ্যনত আহিলে তাৰ পিছতে আই গ'ল পুনৰ ক্লেইম প্ৰসেস বাই TPA মে বি এপ্ৰুভ প্লিজ ভেৰিফাই এইটো 27 মেত গ'ল আকৌ 28 মেত আহিলে তাৰ পিছত আহিব নেক্সট লেভেল কি হ'ব এইটো সব ইয়াত আহিলে প্ৰসেস বাই টেকনিক্যাল কমিটি স্টেট এণ্ড অথৰিটি ইয়াত আহি গ'ল ইয়াতে পেয়েবল এমাউণ্ট ফাউণ্ড থ্ৰু বি কাৰেক্ট এছ বিল সামাৰী ষ্টেটমেণ্ট এণ্ড আদাৰ ছাপৰ্টিং ডকুমেণ্টছ সো ইয়াত যেনেকৈ মই আপলোড দিছোঁ সেইমতে যিমানখিনি এমাউণ্ট ৰিটাৰ্ণ পাব অল এইখিনি কাৰেক্ট বুলি ইয়াতে আহিলে তাৰপিছত এইটো কিমান তাৰিখত হৈ গ'ল 5 জুনত 5 জুনত হৈ গ'ল তাৰ পৰা গ'ল বহুত দিন জুন গ'ল তাৰ পিছতে প্ৰায় 10 দিন 11 দিনৰ পাছত আকৌ এটা প্ৰসেস মোৰ আগবাঢ়িব এইটো ক্লেইম প্ৰসেস বাই মেডিকেল কমিটিত আহিব ওকে মেডিকেল কমিটিত আহিলে তাৰ পিছতে ইয়াতে আহিলে ষ্টেট এনেকৈ আহিব এইটো লেভেল আহিব ষ্টেট হেল্থ অথৰিটি আহিলে তাৰ পিছত এইটো গ'ল কিমানৰ 16 জুনৰ পৰা গৈ এতিয়া লাষ্ট লেভেল 13 জুলাই এইটো চাইছে নহয় 13 জুলাই তাৰিখে ওকে এইটো 13 জুলাই তাৰিখে মোৰ যিখিনি এমাউণ্ট পাবলগীয়া আছে এইখিনি এপ্ৰুভ হ'ল আৰু সেইটো আৰএছটো মই মহাৰি দিছোঁ ইয়াতে ওকে ইয়াতে মই মহাৰি দিছোঁ ওকে অলপ দেখাই দিছোঁ আৰু প্ৰথম কিবাটো ওকে এইটো কাম দিয়া নাই ইয়াতে এমাউণ্টটো আছে ইয়াতে এমাউণ্ট তাৰ পিছত হেইটো আপোনালোকৰ মেম্বাৰ আইডি থাকিব এইখিনি সো এইটো আছিল ডিটেইলছ ওকে এইটো আছিল ডিটেইলছ আৰু যদি কিবা কাৰোবাৰ জানিবলগীয়া আছে দেন আপোনালোকে ইয়াত বিশেষকৈ যদি ৰেজিষ্টাৰ কিবা কিবি কৰিব লগা আছে তেতিয়ালে এই নম্বৰত মোক কন্টাক্ট কৰিব পাৰিব এইটো মোৰ পাৰ্সোনেল নম্বৰ 84854544 এইটো মোৰ WhatsApp নম্বৰ WhatsApp কৰি ল'ব তাৰ পিছতে আপোনালোকে ফোন পাব ক্লাছত এনি টাইম আপোনালোকে ফোন নাপাব ক্লাছত থাকিলে ফোন নহা কৰি থৈ দিওঁ বা ফোন নাহে আপোনাৰ ফোন নালাগিব কিন্তু বাকি WhatsApp কৰি ল'ব ডেফিনেটলি আপোনালোকৰ বিষয়খিনি লিখিব মই টাইম পালে আপোনালোকক ডেফিনেটলি ৰিপ্লাই দিম সো হেতু বিষয় আছিল
আৰু এটা বিষয় কওঁ, ইম্পৰ্টেণ্ট এটা বিষয়, যে এই চেনেলটো মই যিটো চেনেল বা যিটো আপোনালোকে ইউটিউব প্লেটফৰ্মত চাই আছে, এইটো চেনেলত আপোনালোকে A to Z আপডেট পাব। আৰু ইয়াত নাপালে আপোনালোকৰ এজ এ ইয়াতে ক্লাছৰুম আৰু এটা চেনেল আছে, ইয়াতো আপোনালোকে কিছুমান আপডেট পাই থাকে। চ' লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো ছাবস্ক্ৰাইব কৰি থৈ দিব। ইয়াত নাপালে তাত পাব, তাত নাপালে ইয়াত পাব। চ' কৰি তল একো লছ নহয়, আপোনালোকৰ প্ৰফিটে হয়, কিবা এটা শিকিব পাৰিব। চ' এইখিনিকে ক'লোঁ। চ' থেংক ইউ ছ' মাছ ৱাচিং ফৰ দিছ ভিডিঅ'। আকৌ কিবা আপডেট থাকিলে আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কাৰণে ৰেডি আছোঁ ৰিপ্লাই কৰিবৰ কাৰণে। অ'কে।